বৰধনৰাত গীতা জয়ন্তী উদযাপন 800 ছাত্ৰ-ছাত্ৰী তথা ভক্তৰ দ্বাৰা সামূহিক গীতা পাঠত অংশগ্ৰহণ মাজুলীৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীৰ। নলবাৰী জিলাৰ বৰধনৰাৰ হাতৰবৰী গোপাল মন্দিৰ প্ৰাংগণত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰয়াত ৰাজেন্দ্ৰনাথ বুজৰবৰুৱা স্মৃতি ন্যাসৰ উদ্যোগত আৰু নলবাৰী কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সহযোগত গীতা জয়ন্তী উদযাপন কৰা হয়। গীতা জয়ন্তী উপলক্ষে ৰাতিপুৱা পতাকা উত্তোলন, বিষ্ণু হোম যজ্ঞ আৰম্ভ আৰু পূৰ্ণাহুতি প্ৰদান কৰাৰ লগতে ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হয়। গীতা জয়ন্তী উদযাপন সমিতিৰ সভাপতি শচীন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ধৰ্মালোচনী সভাত মাজুলীৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আশীষ বচন প্ৰদান কৰাৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্ত আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা। উল্লেখযোগ্য যে আজিৰ এই গীতা জয়ন্তী উপলক্ষে প্ৰায় 800 বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা ভক্তৰ দ্বাৰা সামূহিক গীতা পাঠ কৰাৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। এইটো গীতা জয়ন্তী আজি কৃষ্ণই যেতিয়া অৰ্জুনক যিখিনি উপদেশ দিছিল সেইখিনি আজি প্ৰায় 5164তম। আৰু এই গীতা পাঠত আচলতে আমি এটা কথাই অনুভৱ কৰোঁ, গীতাৰ মাধ্যমেৰে আমি নিজক জানিবৰ কাৰণে বা আমি নিজৰ আত্মবিশ্বাস বঢ়াবৰ কাৰণে গীতা অধ্যয়নৰ প্ৰয়োজন আছে। মই আশা কৰোঁ শৈশৱৰ পৰাই গীতা অধ্যয়নৰ প্ৰয়োজনীয়তা আছে আৰু যিজন শিশু কালৰ পৰাই যদি আমি গীতা অধ্যয়নৰ অভ্যাস আৰম্ভ কৰিব পাৰোঁ, আমি আত্মবিশ্বাসী হ'ব পাৰোঁ। আৰু বিশেষকৈ বৰ্তমান সময়ত যিখিনি হতাশা ভোগাৰ পৰা যিটো পৰিক্ৰমা আৰম্ভ হৈছে, উঠি অহা নতুন প্ৰজন্মৰ মাজত সঘনাই কোৱা হয় যে আমি হতাশা হৈছোঁ। আৰু মই ভাবোঁ গীতাৰ অধ্যয়নৰ মাধ্যমে এই হতাশ দূৰীকৰণ হ'ব পাৰে, আমাৰ শৃংখলিত সমাজখন আমি আগুৱাই নিয়াত সক্ষম হ'ব পাৰোঁ। বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত যিখিনি কাৰ্যসূচী আছে এটা সুন্দৰ পৰিৱেশ হৈছে আৰু মই আশা কৰোঁ যে তেখেতৰ এই ন্যাসৰ মাধ্যমে বা তেখেতৰ সুযোগ্য সন্তানসমূহ বা এই গাঁৱৰ অঞ্চলৰ ৰাইজৰ যি সহযোগিতাই যিটো এটা পৰিৱেশ দিছে, আজি নতুন শিশুসকলৰ মাজত গীতাৰ যি অধ্যয়নৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে, এটা সুন্দৰ পৰিৱেশ হৈছে। মই আশা কৰোঁ এই পৰিৱেশ প্ৰতিখন গাঁৱলৈ লৈ যাওক, প্ৰতিখন ঘৰে ঘৰে। মই এটা কথাই অনুপ্ৰিয়, প্ৰতিখন ঘৰত যাতে অন্তত গীতাৰ অধ্যয়ন আৰম্ভ হওক, তেতিয়া অন্তত আমাৰ উঠি অহা নতুন প্ৰজন্ম শৃংখলিত। আচলতে এই সময়ত আজিৰ দিনটোত মই এইখিনি ক'ব বিচৰা নাই। এটা কথা ক'ম, আমাৰ যিখিনি পৰম্পৰা, নিজৰ সংস্কৃতি, নিজৰ ভাষা যদি আমি সুদৃঢ় হ'ব পাৰোঁ, তেতিয়াহ'লে আমাক কেতিয়াও আমাৰ সনাতন পৰম্পৰাৰ পৰা অন্যায় লৈ যোৱাটো সম্ভৱ নহয়। হয়তো কোনোবাই প্ৰলোভিত কৰিব পাৰে, কোনোবাই ধমকি দুদিনৰ কাৰণে দিব পাৰোঁ, কিন্তু সেইখিনি আমাৰ ঘৰলৈ ঘূৰি আহিব। আৰু বৰ্তমান সময়ত আমি নিজৰ ভাই ককাইক নিজৰ ঘৰলৈ ঘূৰাই অনাৰ প্ৰয়োজন হৈছে। এইটো অনুষ্ঠান, এইটো এটা মানে আমাৰ ধৰ্মীয় দৃষ্টিভংগীৰে চাবলৈ গ'লে এটা বৌদ্ধিক অনুষ্ঠান। আৰু এই অনুষ্ঠানটোৰ যিটো আয়োজন, সেই আয়োজনটো আমি ব্যাপকভাৱে কৰাৰ আমাৰ আন্তৰিক ইচ্ছা আছিলে। আৰু এইটো অনুষ্ঠানটো আমি আৰম্ভণি কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি কিমান দূৰ সফল হ'ব নাজানো, কিন্তু আমাৰ যি মানুহৰ বা ছাত্ৰ ছাত্ৰীসকলৰ যিটো সঁহাৰি, এই সঁহাৰে মই ভাবোঁ যে অনুষ্ঠানটো সফল কৰাত আমাক বিশেষ সহায় কৰিব। আজি ৰাতিপুৱা হোম যজ্ঞ আৰম্ভ কৰিছোঁ আৰু সেই হোম যজ্ঞৰ লগে লগে আমাৰ নলবাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা ইয়াত
আমাৰ গীতা যি পাঠ, সেই গীতা পাঠ কাৰ্য মানে একাদিক্ৰমে চলি আছে। আৰু এতিয়া আমাৰ 2 নম্বৰ কাৰ্যসূচী আছে আমাৰ সামূহিক গীতা পঠন। আৰু এই সামূহিক গীতা পঠনত আমাৰ যিসকল ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকে একেলগে 3টা অধ্যায়, গীতাৰ 12 অধ্যায় আৰু 16 নম্বৰ অধ্যায় আৰু 17 নম্বৰ অধ্যায় তেওঁলোকে ইয়াত পাঠ কৰিব। আৰু ইয়াৰ মূল উদ্দেশ্য হ'ল কি, আমাৰ যিটো সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাত নৈতিকতা আৰু সৰলতাৰ যিটো অভাৱ, এই অভাৱটো আমি বাৰুকৈ উপলব্ধি কৰিছো। আৰু এনেকুৱা ধৰণৰ শিক্ষাৰ পৰা, এনেকুৱা ধৰণৰ অনুষ্ঠান পৰা যাতে সেই ছাত্ৰ ছাত্ৰীসকল বা আমাৰ পিছৰ প্ৰজন্মই যাতে এটা বিশেষ মানে এই দিশটোত, বিশেষকৈ আধ্যাত্মিক দিশটোত যদি তেওঁলোকে কিছু জ্ঞান লাভ কৰিব পাৰে, নিশ্চয় আমাৰ সমাজলৈ হেৰুৱা নৈতিকতা আৰু সৰলতা আমি পুনৰ উদ্ধাৰ কৰিব পাৰিম। অন্যথাই কিন্তু যিটো বৰ্তমানৰ সমাজ ব্যৱস্থা, এই বিশৃংখল সমাজ ব্যৱস্থা কিন্তু আমাক এটা ভয়াৱহ মানে দিনৰ এটা আমাক মানে হেৰি দিছে, উমান এটা দিছে বা ইংগিত এটা দিছে। গতিকে সেইকাৰণে মই ভাবো যে এই অনুষ্ঠানটো যেনেকুৱাই নহওক, কিন্তু ইয়াৰ গোটেইবিলাক নহয়, এইটো কথা নহয় যে এটা পৰীক্ষা দিলে যে গোটেইবিলাক পাছ কৰিব, সেইটো কথা নহয়, তাত ফেইলো কৰিব। আৰু ইয়াত গোটেই ছাত্ৰ ছাত্ৰী বা যি অভিভাৱক আছে, এই অভিভাৱকসকলে যিসকল আছে তেখেতসকলে এই অনুষ্ঠানটোত পৰা কিবা অলপ হ'লেও তাৰমানে ভাল দিশ এটা তেওঁলোকে দেখিবলৈ পাব। গতিকে ভাবো যে এনেকুৱা ধৰণৰ অনুষ্ঠানৰ জৰিয়তে আপোনালোক সংবাদ মাধ্যমৰ ব্যক্তিসকলেও ইয়াত আচলতে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি মই ভাবিছো। আৰু আশা ৰাখিছো এনেকুৱা, কাৰণ আজিকালি সংবাদ মাধ্যমৰ ওপৰত মানুহৰ গুৰুত্বটো বেছি। যিকোনো কথাই আজি আমাৰ প্ৰিণ্ট মিডিয়াই আজিকালি মানে বিশেষভাৱে আমাৰ যিটো উত্থান হ'ব লাগিছিল বাতৰি কাকতৰ, সেইটো নাই, এইটো অৱনমিত হৈছে। কিন্তু আমাৰ যিটো ইলেক্ট্ৰনিক যিটো মিডিয়া, এই মিডিয়াৰ জৰিয়তে এনেকুৱা ধৰণৰ যিবিলাক আমাৰ ভাল দিশ, এই ভাল দিশ যিবিলাক যদি সততে প্ৰচাৰ কৰা হয় বা ইয়াৰ যিটো গুৰুত্ব, সেই গুৰুত্ব যদি উপলব্ধি কৰে, তেতিয়াহ'লে আমি দেখিবলৈ পাম তেতিয়াহ'লে যে আমাৰ চকুৰ আগতে যে আমি কৰা অনুষ্ঠানৰ কিবা এটা ফল, আৰু এই ফলটো পালে আমাৰ উদ্দেশ্যটো সেইটোৱে, এই ফলটো আমাৰ যাতে পাওঁ, সেই এটা আশা আগত ৰাখি পেলাই আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছো। আৰু ইয়াত সৰ্বতো প্ৰকাৰৰ গোটেইখিনি অকল প্ৰয়াত ৰাজেন্দ্ৰ নাথ বুজৰবৰুৱাৰ স্মৃতিনাশৰ পৰিয়ালবৰ্গই নহয়, ইয়াত যিখিনি আছে বিশেষকৈ আমাৰ যুৱ প্ৰজন্মই যে সাংঘাতিক ধৰণৰ ইয়াত যিটো সহযোগিতা, এই সহযোগিতাটোৱে আমাক ভাল দিশৰ ইংগিত দিয়া বুলি মই ভাবিব পাৰো। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা টু জেড।